Dear viewers and students, আজিৰ মেথ সেশনত ইম্পৰ্টেন্ট এটা টপিক প্ৰাইম নাম্বাৰ আৰু কম্পোজিট নাম্বাৰ, যেটো ছাত্ৰ ছাত্ৰী আৰু প্ৰতিযোগিতামূলক পৰীক্ষা সকলোৰে কাৰণে অতিকৈ জৰুৰী। মৌলিক আৰু যৌগিক সংখ্যাৰ ডেফিনিশ্যনটো দিয়া হয় একতকৈ ডাঙৰ সংখ্যাবিলাকৰ ওপৰত ভিত্তি কৰি। একতকৈ ডাঙৰ পূৰ্ণ সংখ্যা যিবিলাকৰ মাত্ৰ দুটা উৎপাদক থাকে, এটা হল এক আৰু আনটো হল সংখ্যাটো নিজে, সেই সংখ্যাটোক কোৱা হ'ব মৌলিক সংখ্যা। মানে এনেকুৱা এটা সংখ্যা যাৰ উৎপাদকত মাত্ৰ দুটাই থাকিব, এক থাকিব আৰু সংখ্যাটো নিজে থাকিব। আনহাতে কম্পোজিট নাম্বাৰ বা যৌগিক সংখ্যা হল সেইবোৰ পূৰ্ণ সংখ্যা, একতকৈ ডাঙৰ সেইবোৰ পূৰ্ণ সংখ্যা যিবিলাক পূৰ্ণ সংখ্যা কি হ'ব, উৎপাদক দুটাতকৈ বেছি হ'ব, দুটাতকৈ বেছি। তাৰ মানে এক আৰু সংখ্যাটো নিজেতো থাকিবই, তাৰ বাহিৰেও এটা হলেও বেলেগ উৎপাদক থাকিব। এই ধৰণে বুজাব পাৰি তাক যে এটা এক আৰু সংখ্যাটো নিজে আৰু লগতে কিবা বেলেগ উৎপাদক এটা দুটা তিনটা যিমানটা থাকিব পাৰে। তেনেহলে আহকচোন চাওঁ মৌলিক সংখ্যাৰ লিষ্টত কি কি পাম। প্ৰথমে আমি পাম 2, তাৰপিছত 3, 5, 7, 11, 13 এনেকৈ মৌলিক সংখ্যাবোৰ পাই থাকিম। 2 দুটা উৎপাদক 1 আৰু 2, 3 দুটা উৎপাদক 1 আৰু 3, তেনেকৈ 13 1 আৰু 13, সেইকাৰণে এইগুলো হল মৌলিক সংখ্যা। নেক্সট যৌগিক সংখ্যা কোনবোৰ, 4, 6, 8, 9, 12 এনেকৈ আগবাঢ়ি যাব। ইয়াতে 4টো লক্ষ্য কৰিলে 4ৰ উৎপাদকত কি থাকিব, 1 থাকিব, 2 থাকিব আৰু 4 থাকিব। 1 আছে, সংখ্যাটো নিজে আছে আৰু বাহিৰে এটা বেলেগ উৎপাদক আহি গ'ল। তাৰপিছত নেক্সট 9 ধৰা, 9ত 1 আছে, 9 থাকিব আৰু 9ৰ বেলেগ এটা উৎপাদক ইয়াত আছে 3 আছে। তো 6ৰ ক্ষেত্ৰত যদি লক্ষ্য কৰা যায় 1 থাকিব, 6 থাকিব, লগতে 2 আৰু 3ও উৎপাদক হিচাপে থাকিব। তো গতিকে এইবিলাক সকলোৰে কি হল, দুটাতকৈ বেছি উৎপাদক আছে, 1 আৰু নিজে আছে, তাৰ বাহিৰেও বেলেগ উৎপাদক আছে। Like, comment, share and subscribe.